নমস্কাৰ পুনৰবাৰ আজি আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ যোৱাকালি আমাৰ যি সিদ্ধান্ত কেবিনেটত আমাৰ দেখিলোঁ মুখ্যমন্ত্ৰী মহোদয়ে যি 1500 টকা আৰু 750 টকাৰ যি ফুলজাৰি মাৰিলে তাৰ ওপৰত পুনৰ এটা ভিডিঅ' বনাবলৈ আগবাঢ়ি আহিছোঁ আপোনালোকে সকলোৱে শ্বেয়াৰ কৰিব সকলোৱে কমেণ্ট কৰিব আৰু সকলোৱে যিসকলে পোৱা নাই সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব নতুন নতুন আপোনালোকে ভিডিঅ' পাই থাকিব আমাৰ সমস্যাসমূহ আমি উত্থাপন কৰিবই লাগিব কাৰণ কণা হাঁহক পতান দিছে মুখ্যমন্ত্ৰী মহোদয়ে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে বৰ্তমান অংগনবাড়ী কৰ্মী সহায়িকাসকলক কণা হাঁহক পতান দান দিছে আমি অতি দুখিত হৈ পৰিছোঁ এনেকুৱা এটা সিদ্ধান্ত মুখ্যমন্ত্ৰী মহোদয়ে যে ল'ব বুলি আমি সপোনতো ভবা নাছিলোঁ ভাবিছিলোঁ ইমান দিনৰ পৰা আমাৰ যি আমি স্থগিত ৰাখিছিলোঁ আমাৰ প্ৰতিবাদ স্থগিত ৰাখিছিলোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কথা মতে তেখেতে কৈছিলে আমাক ধৈৰ্য ধৰিলে ফল মিঠা হ'ব আৰু প্ৰতিবাদ কৰিলে তেখেতে বেয়া পায় গতিকে প্ৰতিবাদ আমি সেইকাৰণে বন্ধ কৰি দিলোঁ প্ৰতিবাদ নকৰাকৈ মুখ্যমন্ত্ৰী মহোদয় আমাৰ দুখৰ কথাবিলাক বুজি পাব বুলি ভাবি পেলাই আমি মৌন হৈ পেলাই আমি আমাৰ কাম কৰি গৈছিলোঁ নীৰৱতা অৱলম্বন কৰি সেয়েহে মুখ্যমন্ত্ৰী মহোদয় আপুনি বৰ এটা বেয়া সিদ্ধান্ত কৰি পেলালে ঘপক কৰিলে 1,21,000 সহায়িকা আৰু কৰ্মীসকলে একেবাৰে দুখত ভাগি পৰিছে আপুনি হয়তো বুজি নাপাব কাৰণ আপোনাৰ চাৰিওফালে টকা পইচাৰ যি উত্থান সেই উত্থানত আপুনি হয়তো আমাৰ দুখ দুৰ্দশাৰ কথা কেতিয়াও বুজি নাপাব এতিয়া প্ৰমাণ হ'ল যে বৰ্তমান চৰকাৰখন একেবাৰে ধনীৰ চৰকাৰ তেখেতসকলে ধনীৰ হৈ কাম কৰা আৰু দুখীয়াৰ হৈ কাম নকৰে বুলি আমি ইতিমধ্যে প্ৰমাণ পাইছোঁ যিহেতু যোৱাকালি আমাৰ সকলো অংগনবাড়ী কৰ্মী সহায়িকাই প্ৰতিগৰাকী একোখন ঘৰৰ দুখীয়া দৰিদ্ৰ মহিলাই কাম কৰিছে ধনী ঘৰৰ মহিলাই আমাৰ দৰে এনেকুৱা গেবাৰী খাটি কাম কৰিবলৈ ওলাই নাহে সেয়েহে আপোনাক ক'ব বিচাৰিছোঁ যে আপুনি দুখীয়াৰ হৈ কি কাম কৰিলে আপুনি অন্ততঃ বিচাৰ কৰি চাব লাগিছিল যে 1500 টকাই বৰ্তমান সময়ত অসমৰ চাৰিওফালে যি মূল্য বৃদ্ধি অসমৰ চাৰিওফালে যি মানে ভাবিব নোৱাৰা এটা পৰিস্থিতি সেই পৰিস্থিতিত খাপ খাব পৰাকৈ আপুনি 1500 টকাই বহুত বুলি ভাবি আমাক 1500 টকা দিলে নহয় জানো বেয়া লাগিছে যথেষ্ট বেয়া লাগিছে আৰু অসমৰ চাৰিওফালৰ পৰা ইমানেই কমেণ্ট আহিছে সেই সকলো কমেণ্টবিলাকতে প্ৰতিগৰাকী মোৰ বান্ধৱীয়ে দুখ দুৰ্দশা সঁচাকৈ ফুটি উঠিছে আৰু এই দুখ দুৰ্দশাৰ আমি সঁচাকৈ বহুত দুখ পাইছোঁ আপোনাৰ এই সিদ্ধান্ত আমি কেতিয়াও মানে মানি ল'ব পৰা অৱস্থাত বৰ্তমান আমি নাই আপুনি কি চিন্তা কৰি 1500 টকা আমাক আগবঢ়ালে সেইটো এটা বৰ ৰহস্যৰ বিষয় অন্ততঃ ভাবিব লাগিছিল ৰাতিপুৱা 7:30 বজাৰ পৰা 12 বজালৈকে একোগৰাকী মহিলাই অংগনবাড়ী কৰ্মীয়ে পাগলৰ দৰে মোবাইলটো লৈ লৈ মানুহৰ মুখৰ আগৰ এনেকুৱা এটা পৰিস্থিতি সৃষ্টি কৰিছে বস্তুটো নিওঁতেনে ফেচ কেপচাৰ লওঁতেনে এঘণ্টা এগৰাকী মহিলাক সময় দিব লাগে আৰু আমি প্ৰত্যেকগৰাকী মহিলাই এগৰাকী মহিলাৰ কাৰণে ঘণ্টা সময় অপেক্ষা কৰি আমি কাম কৰি আপোনালোকক সেই কামৰ মানে হিচাপ দিছোঁ ৰিপৰ্ট দিছোঁ গতিকে আপুনি এয়াই চিন্তা কৰিলে নহয় জানো দুখ পাইছোঁ আপোনাৰ সিদ্ধান্তক আমি অতি গৰিহণা দিব বিচৰাৰ নিচিনা কথা হৈছে আপোনাৰ সিদ্ধান্ত শুদ্ধ সিদ্ধান্ত নহ'লে মহোদয় আপোনাৰ সিদ্ধান্ত আমি কেতিয়াও মানে শুদ্ধ বুলি বিবেচনা কৰিব অৱস্থাত নাই আপুনি অন্ততঃ অনুভৱ কৰিব লাগিছিলে একোগৰাকী অংগনবাড়ী কৰ্মী সহায়িকা বৰ্তমান অকল যে শিশুকেইটাৰ লগতে আবদ্ধ হৈ নাথাকে চাৰিওফালৰ কামখিনি যে আমাৰ মূৰত জাপি দিছে সেই কথাটো এবাৰ হ'লেও আপুনি অনুভৱ কৰিব লাগিছিলে কাৰণ আমি আগতে আমি এগৰাকী যদি কেন্দ্ৰলৈ যায় সেইগৰাকীকে কাষৰ ঘৰৰ বা পৰিয়ালৰ যদি কোনোবা হিতাধিকাৰী থাকে তেখেতৰ হাততে আমি বস্তুকেইটি দি পঠিয়াইছিলোঁ কিন্তু এতিয়া আমি ফেচ কেপচাৰ নল'লে FRS নকৰিলে আমি বস্তু দিব নোৱাৰোঁ আপুনি সেই পৰিস্থিতিও বাধ্য কৰালে গতিকে আৰু জানো আমাৰ সেয়াই কাম আপুনি কওকচোন মোবাইলটো নহ'লে আমি মোবাইল চাওঁতে আমাৰ চকুৰ অৱস্থা একেবাৰে বেয়া হৈ গৈছে চকুৰ পাৱাৰ চকুৰ ৰশ্মি নাইকিয়া হৈ গৈছে কাৰণ সকলো কাম আজিকালি মোবাইলতে কৰিব লাগে আৰু একেৰাহে আজিকালি মোবাইলটো চাই থকাটো এটা বৰ সৰু কথা নহয় চকুৰ মানুহৰ বৰ্তমান খাদ্য সামগ্ৰীৰ কাৰণে মানুহৰ চকুৰ পাৱাৰ একেবাৰে নাইকিয়া হৈ গৈছে তথাপিতো মোবাইলটো চাওঁতে আৰু চকুৰ মানে অৱনতি ঘটিছে সেয়েহে আপুনি কি চিন্তা চৰ্চা কৰি আপুনি 1500 টকা আগবঢ়াইছে আমি ইয়াতে একেবাৰে ৰহস্যৰ আৱৰ্তত সোমালোঁ বৰ্তমান আপুনি নিজে জানে ঔষধৰ দাম কিমান দ্ৰুতগতিত বৃদ্ধি হৈছে
কাৰণ এই 1500 টকা বা 8000 টকা ঠিকে আছে 8000 টকা আপুনি যদি এটা ৰোগত আক্ৰান্ত হয় তেতিয়াহ'লে 8000 টকাৰে কি পায় বৰ্তমান বজাৰত আপুনি কওকচোন ঔষধৰ দাম যি বাঢ়িছে আজিকালি কিছু মহিলাক সুগাৰৰ টেবলেট প্ৰয়োজন প্ৰেছাৰৰ টেবলেট প্ৰয়োজন মানসিকভাৱে আমাৰ যি শাস্তি পোষণে আমাক মানসিকভাৱে যি শাস্তি দিছে দ্ৰুতগতিত মানুহৰ ৰোগ বৃদ্ধি পাইছে আৰু এই ৰোগত আক্ৰান্ত হৈ আমাৰ লগৰ মহিলা বহুতো মৃত্যুৰ মুখতো পৰিছে কাৰণ মানসিকভাৱে যি হেঁচা সেই হেঁচাই মানসিকভাৱে হেঁচা প্ৰয়োগ কৰাৰ ফলত আমাৰ ৰোগীয়া যিসকল অলপ ৰোগত আক্ৰান্ত হৈছিল সেইসকলে এই মানসিক হেঁচা পাই পেলাই ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ মুখলৈ যাবলগীয়া হৈছে সেইসকলে মৃত্যু সাৱটি ল'বলগীয়া হৈছে গতিকে আপুনি কি চিন্তা চৰ্চা কৰি এই 1500 টকা আগবঢ়াইছে আমি সঁচাকৈ অতি দুখ পাইছোঁ শদিয়াৰ পৰা ধুবুৰীলৈ মোৰ কমেণ্টে উপচি পৰিছে আৰু সকলোৱে এটাই কৈছে অতি দুখ পাইছোঁ আগন্তুক 26 আহি আছে 26ত আমি সঁচাকৈ মাৰ বান্ধি থিয় হ'ব লাগিব হয় বান্ধৱীসকল আপোনালোকে পাহৰি নাযাব 1500 টকাটোৱে আমাক সঁচাকৈ বাধ্য কৰাইছে আমাক একতাৰ এনাজৰীৰে বান্ধ খাবলৈ বাধ্য কৰাইছে বৰ্তমান পৰিস্থিতিয়ে সেয়েহে আপোনালোকক সকলোকে কৈছোঁ আপোনালোকে সকলোৱে মাৰ বান্ধি থিয় হ'ব লাগিব একতা হ'ব লাগিব আপোনালোকে আমুকত তামুক আছে এইবোৰ আপোনালোকে ৰাজনীতি নকৰিব মানে পক্ষপাতি কাৰো ভাৱ নল'ব আমাৰ অংগনবাদী কৰ্মী সহায়িকা সদায় এক হৈ থাকিবলৈ চেষ্টা কৰিব আৰু ইতিমধ্যে মই নেতৃবৃন্দৰ লগত কথা পাতি আলোচনা কৰিছিলোঁ তেখেতসকলে প্ৰতিটো প্ৰকল্পৰ পৰা আমাৰ এটা প্ৰস্তাৱ গ্ৰহণ কৰি পেলাই মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ ইতিমধ্যে প্ৰেৰণ কৰিছে আজি 11 তাৰিখে প্ৰতিটো প্ৰকল্পৰ পৰা মানে হেৰিয়া যোগে মানে ডাক যোগে মানে কুৰিয়াৰ যোগে সমাজ কল্যাণ মন্ত্ৰী মহোদয়ৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয়লৈ এটা প্ৰস্তাৱ প্ৰেৰণ কৰিছে অতি সোনকালে যাতে তেখেতে আমাৰ এই 1500 টকাটো পুনৰ বিবেচনা কৰিবৰ কাৰণে সেয়েহে ভাবিলোঁ আপোনালোকক সকলোকে জনাওঁ যে প্ৰতিটো প্ৰকল্পৰ পৰা আমাৰ এটা সিদ্ধান্ত যোৱাটো অতি প্ৰয়োজন প্ৰতিটো প্ৰকল্পৰ পৰা যাওক তেখেতে পুনৰ বিবেচনা কিবা কৰে নেকি চাওঁ যদি নকৰে আমি আকৌ পুনৰ নেতৃবৃন্দৰ সৈতে আলোচনা কৰি আপোনালোকক জনাম কি সিদ্ধান্ত লোৱা হয় আগন্তুক সময়ত আমি সিদ্ধান্ত কি লওঁ আপোনালোকে সকলোৱে আশাৰে বাট চাই আছে সকলোৱে কৈ আছে যে আমি প্ৰতিবাদ কৰিব লাগে হয় প্ৰতিবাদ নকৰাকৈ যদি আমি কিবা এটা কৰিব পাৰোঁ তেতিয়াহ'লে প্ৰতিবাদ আমি আগ নবঢ়াকৈ যদি পাৰোঁ চাওঁ চেষ্টা কৰি কাৰণ 1500 টকা বৰ্তমান একো কৰিব নোৱাৰি 1500 টকা বৰ্তমান মানে এসাঁজ ভাতৰ দাম মাননীয় মুখ্যমন্ত্ৰী মহোদয়ত চাগে এসাঁজ ভাতৰ দামে আমাৰ 8000 টকাটো তেখেতৰ এসাঁজ ভাতৰ মূল্যমান হ'ব নেকি গতিকে তেখেতে অনুশোচনা যদি কৰিব পাৰে সময় আছে অক্টোবৰৰ পৰাহে দিব অক্টোবৰলৈকে এতিয়াও মাজত 2-3 মাহ সময় আছে গতিকে তেখেতে পুনৰ যদি বিবেচনা কৰিব পাৰে তেতিয়াহ'লে আমি কোনো ধৰণৰ বিকল্প ব্যৱস্থা ল'বলৈ আগবাঢ়িবলৈ নাযাওঁ তেখেতৰ বিবেচনা পুনৰ তেখেতে কিবা এটা ভাল চিন্তা কৰে বুলি আমি অনুৰোধ কৰিছোঁ আমাৰ সকলো অংগনবাদী কৰ্মী সহায়িকাৰ হৈ পেলাই তেখেতলৈ বিনম্ৰতা অনুৰোধ কৰিছোঁ তেখেতে পুনৰ বিবেচনা কৰক তেখেতে অনুশোচনা কৰক যে 1500 টকাই বৰ্তমান কি পায় কেনেদৰে চলিব শিশুক কেনেকৈ পঢ়াব সন্তানক কেনেকৈ মানুহ কৰিব সেই কথাখিনি যাতে তেখেতে বিবেচনা কৰি চাই তেখেতলৈ পুনৰ অনুৰোধ জনাইছোঁ সমূহ কৰ্মী সহায়িকা মোৰ বান্ধৱীসকলে মোৰ ভিডিঅ'বোৰ চাই পেলাই আপোনালোকে সহযোগ কৰাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ আপোনালোকে বহুত বেছি ছাপোৰ্ট কৰিছে সঁচাকৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আপোনালোকে শ্বেয়াৰ কৰিব ভিডিঅ'সমূহ চাই থাকিব আৰু ছাবস্ক্ৰাইব কৰি ল'ব যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে মই প্ৰতিটো সমস্যা দাঙি ধৰিবলৈ আগবাঢ়ি আহিছোঁ সাহসেৰে আপোনালোকৰ সহযোগ লাগিব আপোনালোকৰ উৎকণ্ঠা আপোনালোকৰ মনৰ ভাৱবিলাক প্ৰকাশ কৰিব প্ৰতিটো ভিডিঅ' বনাই যাম ধন্যবাদ আছে বহুত ভিডিঅ' দিবলগীয়া আছে বহুত আমাৰ সমস্যা দাঙি ধৰিবলগীয়া আছে বিশেষকৈ কালি যিটো কেবিনেটৰ সিদ্ধান্ত তাৰ ওপৰত মই আজি বনাইছোঁ কালি লৰালৰিকৈ ৰাতি এটা ভিডিঅ' বনালোঁ আপোনালোকৰ বহুত সহযোগ পাইছোঁ ধন্যবাদ জনাইছোঁ আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ পুনৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আনিম কি খবৰ পাওঁ সকলো লৈ আনিম আজিলৈ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ নমস্কাৰ